Good morning. নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে বৰ্তমান আমাৰো ভাল আৰু এতিয়া যাব লাইছো স্কুল লৈ পৰিমাণু গল মাৰ লগত গুটৰ পইচা দিবলে মানে সবৰে গুট থাকে নহয় আৰু আমাৰো নথকা নহয় আমাৰো আছে মিৰু আছে মাৰো আছে আৰু মা এতিয়া পৰিমাণুক লগত লৈ গৈছে কাৰণ মোক উলাওতে অকনমান দিগদাৰ কৰি দিয়ে আৰু দেউতাও গৈছে থবলে নেফালে মাক পৰিক নমাই আমি আকৌ স্কুল লৈ যামগৈ আৰু যেহেতু ভাদৰ মাহ পালেহি একাৰণে পুৰা প্ৰস্তুতি তুংগত চলি আছে আমাৰ ঘৰত দোকানত মানে হোটেলত তাৰ পাছতে এতিয়া স্কুল লৈ বুলি উলালো আৰু আপোনালোকে আগৰ ভিডিওটোত ইমান বেছি কমেন্ট কৰি সুধিছে যে লিংকটো মানে কোড পাম কি কথা মই আজি এই ভিডিওটোৰ ডেসক্ৰিপচনতে দিবলৈ চেষ্টা কৰিম আৰু দিও দিম ঘৰটোৰ লিংক বিচাৰিছিলে মই আসলতে এই বস্তুটো ফ্লিপকাৰ্টৰ পৰা লোৱা বেবি কিবা এটা বলে মাৰিছিল তেতিয়া তেনেদৰে উলাইছিলে যদি আপোনালোকক লিংক লাগে দি দিম বহুত বেছি দাম নহয় আৰু পৰিমাণু হেতু আনি দিলো হয় কিন্তু ইমান বেছি মানে যেটো বস্তু দেখো হে বস্তুটো মানে ভাল লাগিলে আৰু সব বস্তু বাৰু নহয় যেটো বস্তু দেখো যদি পৰিমাণু দিবলে মন যায় হে বস্তুটো আনি দিয়া হয় কিন্তু অকনমান সময়হে খেলে তাৰ পাছত গৈ মেলি প্লাই এইটো ৰুমত এইটোত থাকেগে যি নহওক এতিয়া ও ফোনটো পৰিলে মানে পৰিবল লৈছিলে একলে দিছে না টেম্পল সুধিছে মই মানে ফুটাই দিলো নখ লগাই দিলো এই কাৰণে এনেকা হৈ গল আৰু আমাৰ ইয়াত যেহেতু মৰ্নিং ক্লাছ হৈ থকা নাই সেই কাৰণে এতিয়া যাব লাইছো দেউতা আহিলে স্কুলৰ পাছত আকৌ অকনমান ভিডিও কৰি দেখাম আপোনালোকক কিকিনো কৰো ডেইলি ব্লগেটো আপোনালোকক দেখাও আৰু তাক মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ সকলোকে এই স্কুল এই দেউতা যাও Hello everyone, good evening. আৰু এতিয়া আমি পৰিমাণক সুমাৰা দিব দে চাব দে নিদিয়ে বৰ্তমান আছে আপনি ঠিক নাই এয়া মাহত গল দোকানলে স্কুলৰ পৰা আহিলো আহি পৰিমাণক জজ খোৱালো তাৰ পাছত ক'ত যাও এই খুলে ময়ো খুলো আৰু মাহত দোকানত লাগি আছে বাইদেউ খিনাইছে দেখিছে না উপায় নাই কিবা এটা কোৱা কেলে কিয় কিবা এটা কোৱা চুমা এটাকে দিয়া তেতিয়া দেউতা ভাল নে বেয়া সেইটোহে দিবা মোক গালত দিয়া প্লিজ প্লিজ দিয়া না প্লিজ নো নো নহয় দিয়া না নো নো নহয় দিয়া না আমাৰ পৰিমাণক পথাৰৰ মাজলে গৈ বহি থাকিবলৈ লাগে নে কি নাজানো বগলী এটা দেখিছে সেইটো চাব লাগে বগলী বগলী হবা হলৈ নগলি কিয় গৈছিলো বাটতে বৰষুণে পালে আহা বগলী মাতা বগলীটো ধৰিব অকণমানকে পাইছে তুমি চবকে এইটো দাদা ভুজিয়া দাদা ভুজিয়া দাদা ভুজিয়া দাদা বাবা চুমাই দিয়া খাই দিলো চেচ গালখন শেষ ও মা গালখন শেষ খাই পেলালো গালখন শেষ খাই পেলালো মই গালখন খাম দেই গোটেই মুখখন মোৰ তাৰ থুৰে লুতুৰি পুতুৰি গোটেই কামুৰি কামুলো খাই দিলো চাহৰ গালখন আছে নে নাই চাহ বৰ মিঠা হয়টো দেউতা আহিলে একো দিয়া দেউতা আহিলে ভিডিঅ'বোৰ আচলতে কণ্টিনিউ কৰিবলৈ হোৱা নাই কেতিয়াবা মন নাযায় আৰু উদৰ বছৰেকেও পাইছেহি এইবোৰে আগৰ ফটো চাই মেলি তেনেকেই থকা হৈছে
পুপুকন নাচিছে আয়ো 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 আয়া দুখ পাইছে চুমা এটা দি দি চুমা এটা দি দিছো দেই চুমা এটা দি দিছো দেই আকৌ গালখনৰ পৰা লৈ যোৱা চুমা এটা দি দিয়া গালখন এইখন গাড়ী আহিলে চা এনাজৰি বাই হাঁহিৰে মাৰি দিয়া এইফালে চাই হাঁহিৰে মাৰি দিয়া বাই চকুৰ কত তোমাৰ চকু কোনটো হ'ব মোক গালখনৰ পৰা চুমা এটা খাই দিয়াচোন তুমি এটা খাই দিয়া বৰ মিঠা দেই আমাৰ স্কুললৈ আজি পৰিমাণো আহিছে এইজনী ফুট চুট নাই খালি দেই ৰাতিপুৱাই আহিবলৈ কান্দোন এইবিলাক চাই দিয়া ফুট নাই মানে ফুটটো কি হ'ল তোমাৰ ফুট নাই বাবু ফুটচোন মই ক'ত মাৰিলো ক'ত মাৰিলে মই ক'ত মাৰিলো কি কৰিলে খালি মাহঁতৰ কৈছে ভৰিতে মাৰিলে কি ধুনীয়াকে কৈছে মিছা কথাও লগাই ভৰিতে মাৰিলে আৰু ভৰিত নাই 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 না ভাল লাগি মাজে মাজে যেহেতু পৰিকণক স্কুললৈ আনো আৰু তাৰ সুযোগতে তাই মানে ইমানেই বেছি আমনি কৰি দিয়ে কেতিয়াবা আৰু কালি যেহেতু মই যে কৈছিলোঁ মানে এইটো ভিডিঅ'তে দুদিনৰ ক্লিপ আছে আৰু মাক থৈ আমি দেউতাই মই গুচি আহিলত তাই মানে কান্দি কান্দি ইমানেই বেছি দৌৰিছে বহুত দূৰ দৌৰি আহি পালেহি আৰু পিছে পিছে বাবুৱে স্কুটি এখনতে লগৰ এজনৰ স্কুটি এখনতে লৈ মেলি আকৌ স্কুলৰ ওচৰ পালেহি আকৌ তাইক মই কিবা কিবি কেইটামান কিনি দি পঠাইছিলোঁহে কিন্তু তাই মানে যাবলৈ একেবাৰে মন নকৰিলে আৰু ওচৰৰে দোকান এখনৰ পৰা দেউতাই ফ্ৰক এটা কিনি দিছিলে কাৰণ তাই গেঞ্জিটো আৰু অকল ডাইপাৰটো পিন্ধি আছিলে যিহেতু ঘৰতে আছিলে তেনেদৰে এৰি থৈ আহিছিলোঁ আৰু মানে তেনেকৈ গুচি অহাৰ কাৰণে আৰু আজি যিহেতু স্বাধীনতা দিৱস আৰু সমগ্ৰ ভাৰতবৰ্ষতে স্বাধীনতা দিৱসটো পালন কৰা হয় আমাৰ প্ৰত্যেকজন অসমীয়াৰ লগতে প্ৰত্যেকজন ভাৰতবাসী হিচাপে আমি গৌৰৱবোধ কৰোঁ আৰু সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি স্বাধীনতা দিৱসৰ আৰু পৰিকণকো লৈ আহিছিলোঁ আৰু লৈ আহি যিহেতু একেবাৰে সোনকালে আহিব লগা হৈছিলে তাৰপাছত তাইক খুৱাই মেলি গা চা ধুৱাই তাইক উলিয়াই ময়ো ওলাই মেলি আহি এয়া স্কুলত পাইছোঁহি আৰু গোটেই ষ্টুডেণ্টেৰে ধুনীয়াকৈ ভৰি আছে গাৰ্জেনটো আছে আৰু এনেকুৱা ধৰণৰ পৰিৱেশবোৰ এনেও ভাল লাগে নহয়নে আৰু এয়া শবনম বাইদেৱে তেওঁলোকক স্বাধীনতাৰ উপলক্ষে দুই এটা কথা তেওঁৰ আগবঢ়ালে আৰু মই তেনেদৰে একো ক'বলৈ নহ'ল কাৰণ তেওঁ ইমান ধুনীয়াকৈ গোটেইখিনি বহলাই ক'লে যে কিয় পতা হয় কেতিয়া পতা হয় যিহেতু কণ কণ ছাত্ৰ ছাত্ৰীসকল নহয়নে আৰু তেওঁলোকেও খুব মনোযোগেৰে শুনিলে তাৰপাছত গোটেইখিনিয়ে আমি বুট খালোঁ বুট খোৱাৰ পাছত মৰ্টন খালোঁ আৰু সিহঁতৰ লগত সৰু হৈ পৰোঁ আচলতে গোটেই কেইগৰাকী আৰু যিহেতু শবনম বাইদেউৰো আমাৰ আদিলা আছে আমাৰ পৰিও গ'ল সিহঁতৰ কেইজনীৰো ধেমালি ধুমুলা হ'ল অকণমান সময় স্কুলতে তেনেদৰে গোটেই কেইজনী থাকি ষ্টুডেণ্টৰ লগতে সিহঁতক পতাকা উত্তোলনৰ পাছতে তেনেদৰে কামখিনি কৰি মানে ছুটি দিয়া হ'ল তাৰ পাছতে আকৌ ঘৰলৈ আহিলোঁ আচলতে আপোনালোকক আগৰ ভিডিঅ'ত অকণমানকৈ জনাইছিলোঁ যে মই আকৌ কেক বনোৱাৰ ষ্টাৰ্ট কৰিছোঁ কাৰণ ঘৰত পৰিৰ লগত সময় দিয়া হয়েই তথাপিতো যিহেতু কিবা এটা বস্তু জানো সেইকাৰণে আকৌ বনাবলৈ ইচ্ছা হ'ল সেই হেতুকে আজি এটা অৰ্ডাৰ আছে ৰাতিপুৱা নহয় কালিয়ে মই সেই বস্তুটো মানে কেকটো বনাই থলোঁ আধা আৰু যিখিনি আছে সেইখিনি এতিয়া বনালোঁ আজিৰ পৰা 3 বছৰমান আগতে উদয়ৰ বাৰ্থডেতে লাষ্ট বনোৱা তাৰ পাছত বনোৱাই নাই আৰু আজি এটা অৰ্ডাৰ আহিলে সেইটো এতিয়া নিবহি আৰু তাৰ পাছতে বুলিছে নাই পানী গোটেই ঘৰটো পানী সৌফালে কৰি আছে
দোকানৰ কাৰণে বস্তু ভৰাই আছে আমাৰ মহাজনহঁতে ঘৰৰ পৰা বস্তু যিমান পাৰে পঠাই আছে গৰম ডিপ ফ্ৰিজ বাই বাই চাইছে এইখিনি নিলে সৌৱা ভোট জলকীয়া দোকানৰ কাৰণে পুৰা ৰেডি হৈ আছে চিলিণ্ডাৰ ৰেডি এইবোৰ ধুই কৰি এতিয়া লৈ যাব আৰু আমাৰ বাইদেৱে আজি চাই ফেলিছে দেখা ভোট জলকীয়া খাবই বগাই ঐ জাৰুৰে নামাৰে নাপায় দেই শুন যা কৈ দিয়া তো ৰাইজসকল এয়া আমাৰ পৰিমাণে মানে আজি আমাৰ কেকৰ টাৰ্ণ টেবুলখন আহিলে আগতে এখন দিছিলোঁ এখন ৰিটাৰ্ণ হৈ গ'ল নাজানো কিয় আৰু এইখনৰ ওপৰত উঠিব লাগে এতিয়া পৰিকণক এতিয়া এনেকৈ মই পিন্ধাই দিছোঁ এইটো তেনেকৈও নিপিন্ধে আৰু এইবোৰ কি আগবাগ কৰি আছে নাজানো এইখন কি কৰি পেলালে বাৰু কি কৰিলা শুন চাওঁ এইবোৰ আঁতৰাই দিওঁ চাওঁ এতিয়া নতুনকৈ কৰা এনেকৈ আঁকা আকৌ হেৰি আহিলে মানে হ'ল আৰু আকৌ এনেকৈ মানে আমাৰ বিচনাখনত কেলকুলেটৰ এয়া চিলেটখন টাৰ্ণ টেবুলখন চব আহিব এখন আঁকিম ঠিক আছে পৰি উদ্দীপনা ইয়াৰ আচলতে পেইনটো তোমাক ধৰি কৰিম দিয়া পৰি বুলি কৰিম দেই বা পৰিও পাইছে দেই তুমি আঁকি দিলা পৰি হা আঁকি দিলা এইটো মুহাই দিব লাগিব উপাসনা লিখিম দেই নিদিয়ে আৰু ৰজা আৰু গোটেই ঘৰখনৰ ভিতৰত ৰজা কোন জিকে পৰি জিকিলে বাবা কি কৰি দিলা এইবোৰে কৰি থাকিব লাগিব মানে তাই আমাৰ দিনবোৰ এনেকৈ গৈ আছে দেই এইটো পিটিকি দিয়া আকৌ এয়া পেলাই দিলা মন গ'লে পঢ়িব মন গ'লে পেলাব এইফালে বাওঁহাতে লিখিম দেই মই এতিয়া বাওঁহাতে আখৰ চক পৰি নহয় পেলাই বেলেগে কিবা হ'ল গৈছে চৰি বাই বাই কৈ দে বাই বাই এইটো পিটিকিবা পিটিকা এনেকৈ পিটিকা এইটো এনেকৈ টিপি দিয়া এনেকৈ টিপি দিয়া ৰ'বা এতিয়া আঁকা ৰ'বা ধৰি লোৱা তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আমাৰ পৰিমাণৰ কান্দোন মানে শুব এতিয়া তাই এইজনী মাৰিছে মোক দেখিছে নহয় বাই বাই তাই টোপনি আহিছে মই খুৱাওঁ আৰু সকলোকে ছোৱালী দাদা দিৱসৰ বহুত শুভেচ্ছা দেই